দিনৰ প্ৰতীক্ষাৰ অন্তত মনোকামনা দেৱীজী মন্দিৰ তাত অহাৰ সৌভাগ্য ঘটিল আৰু আশা ৰাখিছোঁ আমি এতিয়া কেবল কাৰ দি গৈ আছোঁ ওপৰলৈ মনোকামনা গাঁৱলৈ য'ত মনোকামনা মন্দিৰ আছে আৰু সকলোৰে মংগল অৰ্থে অঞ্চলৰ মংগল অৰ্থে আৰু সকলোৰে যাতে সুখে শান্তিয়ে থাকিব পাৰে মিলা প্ৰীতিৰে তাৰে কামনা কৰিবলৈ আহিছোঁ। হেমন্ত দাৰ লগত আছে। এতিয়া আমি ওপৰলৈ গৈ আছোঁ অকণমান ওপৰলৈ মই অকণমান আপোনালোকক দেখুৱাম কেনেধৰণে আমি আহি আছোঁ আপোনালোকে চাব। এয়া আপোনালোকে দেখিছে আমি ওপৰলৈ গৈ আছোঁ। বিভিন্ন ধৰণে কেবল কাৰবিলাক আহি আছে আৰু পাহাৰৰ ওপৰত মনোকামনা দেৱী মন্দিৰ তালৈ যাব লাগে আৰু ইয়াত কেবল কাৰ লৈ পেলাই আমি আহিব লাগে। মই আপোনালোকক দেখাইছোঁ খুব সুন্দৰ পৰিৱেশ। আশা ৰাখোঁ আপোনালোকো ইয়ালৈ অহাৰ সৌভাগ্য ঘটিব। আজি যি আমাৰ সৌভাগ্য ঘটিল সেই পৰৱৰ্তী পৰ্যায়ত আমি বাকী আৰু কিবা থাকিলে আপোনালোকক দেখুৱাম।